মই হত্যাটোৰ লগত একেবাৰে জড়িত নাই, কাৰণ তাক মই বহুত মৰমো কৰিছিলোঁ আৰু বহুত সিও মোক বহুত ভাল পাইছিলে। আৰু সেইটো কাৰণে মই এইটোৱে বিচাৰোঁ যে অতি সোনকালে আৰক্ষীয়েও তদন্ত চলাই আছে, অতি সোনকালে আচল যিজন হত্যাকাৰী সেইজন সকলোৰে মাজত পোহৰলৈ আহক আৰু মই যে নিৰ্দোষী বুলি সেইটো অতি সোনকালে প্ৰমাণ হওক যে মই একেবাৰে অপৰাধী নহয়, মই একেবাৰে নিৰ্দোষী হয়। আৰু তেওঁ মই সদায় ভালটোৱে বিচাৰিছিলোঁ আৰু ইমান এটা ডাঙৰ হত্যা নিচিনা এটা ডাঙৰ কাম মই কেতিয়াও কৰিব নোৱাৰো যিহেতু তাক মই এটা বেয়াকে টানকে এটা কথাও কৈ পোৱা নাছিলোঁ। আৰু মই সেইটোৱে বিচাৰোঁ অতি সোনকালে আচল যিজন হত্যাকাৰী সেইজন পোহৰলৈ আহক আৰু মই যাতে নিজকে হত্যাকাৰী নহয়, অপৰাধী নহয়, সেইটো পোহৰলৈ মই আনি মই চবকে প্ৰমাণটো দিব পাৰোঁ। তোমাৰ বন্ধু পৰিয়ালক কি ক'বা? পৰিয়ালকে এইটোৱে মই ক'ব বিচাৰোঁ, যিহেতু আমাৰ ঘৰৰ ওচৰৰে আছিলে, মোকো আগৰ পৰাই সৰুৰ পৰাই চিনি পায়, মই কেনেকুৱা চিনি পায় আৰু মই যে ইমান ডাঙৰ এটা বেয়া কাম কৰিব নোৱাৰোঁ সেইটো তেখেতসকলেও গম পায় আৰু তেখেতসকলেও অলপ ভাবি চাওক কথাটো, সেইটোৱে মই বিচাৰোঁ। তুমি বস্তুটো একেবাৰে নিদোষী ন? মই হত্যাটোৰ লগত একেবাৰে জড়িত নাই, কাৰণ তাক মই বহুত মৰমো কৰিছিলোঁ আৰু বহুত সিও মোক বহুত ভাল পাইছিলে। আৰু সেইটো কাৰণে মই এইটোৱে বিচাৰোঁ যে অতি সোনকালে আৰক্ষীয়েও তদন্ত চলাই আছে, অতি সোনকালে আচল যিজন হত্যাকাৰী সেইজন সকলোৰে মাজত পোহৰলৈ আহক আৰু মই যে নিৰ্দোষী বুলি সেইটো অতি সোনকালে প্ৰমাণ হওক যে মই একেবাৰে অপৰাধী নহয়, মই একেবাৰে নিৰ্দোষী হয়। আৰু তেওঁ মই সদায় ভালটোৱে বিচাৰিছিলোঁ আৰু ইমান এটা ডাঙৰ হত্যা নিচিনা এটা ডাঙৰ কাম মই কেতিয়াও কৰিব নোৱাৰো যিহেতু তাক মই এটা বেয়াকে টানকে এটা কথাও কৈ পোৱা নাছিলোঁ। আৰু মই সেইটোৱে বিচাৰোঁ অতি সোনকালে আচল যিজন হত্যাকাৰী সেইজন পোহৰলৈ আহক আৰু মই যাতে নিজকে হত্যাকাৰী নহয়, অপৰাধী নহয়, সেইটো পোহৰলৈ মই আনি মই চবকে প্ৰমাণটো দিব পাৰোঁ। তোমাৰ বন্ধু পৰিয়ালক কি ক'বা? পৰিয়ালকে এইটোৱে মই ক'ব বিচাৰোঁ, যিহেতু আমাৰ ঘৰৰ ওচৰৰে আছিলে, মোকো আগৰ পৰাই সৰুৰ পৰাই চিনি পায়, মই কেনেকুৱা চিনি পায় আৰু মই যে ইমান ডাঙৰ এটা বেয়া কাম কৰিব নোৱাৰোঁ সেইটো তেখেতসকলেও গম পায় আৰু তেখেতসকলেও অলপ ভাবি চাওক কথাটো, সেইটোৱে মই বিচাৰোঁ। তুমি বস্তুটো একেবাৰে নিদোষী ন?